সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, প্ৰত্যেক মানুহেই জীৱনত শাৰীৰিক আৰু মানসিক সুখ লাভৰ আশাত নিজৰ ধৰ্ম অনুসৰি ভক্তি সাধনা কৰে। অসম ৰাজ্যৰ ধুবুৰী জিলাৰ শিবু ভগতেও তাৰ ব্যতিক্ৰম নাছিল। তেওঁ বহুদিন ধৰি পৰম্পৰাগত ভক্তি সাধনা কৰি আহিছিল, কিন্তু কোনো বিশেষ লাভ পোৱা নাছিল। এদিন বজাৰলৈ যাওঁতে তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত জ্ঞান গংগা পুথিখন লাভ কৰে। ঘৰলৈ আহি পঢ়িবলৈ আৰম্ভ কৰাৰ পিছত তেওঁ তত্ত্বজ্ঞান বুজি পায় আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰে। শিবু ভগত মানসিকভাৱে অত্যন্ত চিন্তাগ্ৰস্ত ব্যক্তি আছিল। বহুদিন ধৰি চিকিৎসা কৰি আছিল যদিও বিশেষ লাভ পোৱা নাছিল। মানুহৰ লগত কথা পাতিবলৈও তেওঁ ভয় অনুভৱ কৰিছিল। কিন্তু নাম দীক্ষা লোৱাৰ পিছত তেওঁ জীৱনত পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰে। তেওঁৰ মতে এতিয়া তেওঁ সুস্থ অনুভৱ কৰে আৰু পাৰিবাৰিক অশান্তিও বহু পৰিমাণে দূৰ হৈছে। যি ঘৰখনত সদায় কাজিয়া লাগি আছিল, আজিৰ দিনত সেই ঘৰখনতেই শান্তি আৰু সুখৰ পৰিৱেশ বিৰাজ কৰিছে। অৱশেষত প্ৰশ্ন উঠে, জ্ঞান গংগা পুথিখনত এনে কি জ্ঞান আছে যাৰ দ্বাৰা এজন ব্যক্তিৰ জীৱনত এনে আশ্চৰ্যজনক পৰিৱৰ্তন আহে? আহক শুনো শিবু ভগতৰ সত্য কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ, ছাৰ, আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম শিবু ভকত। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ধুবুৰী জিলা দিনকেইটা গাঁও অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 লৈছোঁ। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল ছাৰ? হয় ছাৰ, সন্ত ৰামপালজী মহাৰাজত গুৰুদেৱৰ ওচৰত অহাৰ আগতে মই পৰম্পৰাগতভাৱে চলি থকা ধৰ্ম কৰিছিলোঁ, যেনেকুৱা অনুকূল ধৰ্ম। তাৰপিছত শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ ওপৰত মই লিপ্ত ছিলোঁ। আৰু ছাৰ, আপুনি যে সেই পৰম্পৰাগত যিবিলাক আমাৰ সমাজত প্ৰচলিত ভক্তি সাধনা আপুনি কৰিছিলে, আপুনি গুৰু ধাৰণ কৰি কৰিছিল নে এনেই কৰি আছিল? গুৰু ধাৰণ কৰি কৰিছিলোঁ। আপুনি কিমান বছৰ ধৰি কৰি আছিলে সেই সাধনাবিলাক? 24-25 বছৰ প্ৰায় হ'বগৈ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, মই এদিন বজাৰলৈ ঘূৰিবলৈ গৈছিলোঁ। তাত এদিন এজন মানুহৰ পৰা মই জ্ঞান গংগা পুস্তক পাইছিলোঁ। সেই জ্ঞান গংগা পুস্তক ঘৰত আনি মই 2-3 মাহমান পঢ়িছিলোঁ। তাৰ পৰা মই উপলব্ধি কৰিব পাৰিছিলোঁ যে এই জ্ঞান গংগাৰ জ্ঞানবিলাক সত্য হয়। তাৰপিছত মই গুৰু খুজিবলৈ চেষ্টা কৰিছিলোঁ। তাৰপিছত মই লাহে লাহে এই ধৰ্মৰ প্ৰতি মোৰ আকৰ্ষণ হয় আৰু মই লিপ্ত হওঁ। আপুনি যিহেতু জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰাৰ কথা আপুনি ব্যক্ত কৰিলে, জ্ঞান গংগা পুথিখনত আপুনি এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি তেখেতৰ শৰণলৈ আহিব লগা হ'ল? হয় ছাৰ, জ্ঞান গংগা পুস্তকত এনেকুৱা জ্ঞান আছে যে আমি সকলো জীৱে এই কাল লোকত ৰৈ আছোঁ। এই কালে এদিনত 1 লাখ মানৱ শৰীৰ ভক্ষণ কৰে আৰু 6 লাখ জীৱ উৎপন্ন কৰে। তাৰ পৰা মই এইটো জ্ঞান পাইছোঁ যে আমি প্ৰত্যেকটো দিনে আমি বিপদত পৰি থাকোঁ, আমি আক্ৰান্ত প্ৰত্যেক দিনে হৈ থাকোঁ, কিন্তু আমি তাৰ পৰা বাচিব নোৱাৰোঁ। সেইকাৰণে এইটোৱে সঁচা যে ৰামপালজী গুৰুদেৱে কৈ যোৱা জ্ঞানবিলাক সত্য হয়। সেইকাৰণে মই তাৰ পৰা পুস্তক লৈ জ্ঞান পোৱাৰ পিছত মই ল'বলৈ বাধ্য হৈছোঁ। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱাৰ কথা। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? হয় ছাৰ, গুৰুদেৱৰ সংগত অহাৰ আগতে মানসিকভাৱে বিকাৰগ্ৰস্ত ছিলোঁ। তাৰপিছত মই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক এই তিনিওফালে মোৰ বিপদ আছিল। কিন্তু মই যেতিয়া এই গুৰুদেৱৰ শৰণত আছিলোঁ, তেতিয়া মই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক তিনি দিশৰ পৰা মই লাভ পাইছোঁ। তাৰপিছত মই সকলো সময়তে চিন্তা ৰোগত আক্ৰান্ত ছিলোঁ আৰু মই মানুহৰ লগত ঘূৰিব নোৱাৰিছিলোঁ। মোৰ ভিতৰে ভাৱে এটা ভয় আছিল, মানুহৰ লগত চাই মই ভয় কৰিছিলোঁ। কিন্তু গুৰুদেৱৰ শৰণত অহাৰ পিছত মোৰ এই সকলোবিলাক বেমাৰ নোহোৱা হৈ গৈছে। আপুনি যিহেতু মানসিক বিকাৰগ্ৰস্ত হৈ থকাৰ কথা ক'লে, আপুনি সেই মানসিক বিকাৰগ্ৰস্ততাত কিমান বছৰ ধৰি ভুগি আছিলে? প্ৰায় 2-3 বছৰৰ পৰ্যন্ত আছিলোঁ, 2-3 বছৰ।
যিহেতু আমাৰ আধুনিকতাৰ এই যুগত চিকিৎসা পদ্ধতি উন্নত, আপুনি সেই মানসিক বিকাৰগ্ৰস্ততাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিলনে? হয় ছাৰ, গৈছিলোঁ। মই বহুত ডক্টৰৰ কাষলৈ গৈছিলোঁ, কিন্তু তাত গৈ মই একো লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়া মই ডক্টৰৰ ওচৰত গৈছিলোঁ, তেতিয়া মোক গুৰুদেৱে কোৱা বাণীবিলাক মোৰ মনত আছিল। মই গুৰুদেৱে কোৱা বাণীবিলাক যিবিলাক মোক প্ৰথম মন্ত্ৰ দিছিল, তেতিয়া মই চিকিৎসা কৰি আছিলোঁ, সেই সময়তে আমি মন্ত্ৰবিলাক প্ৰয়োগ কৰি আছিলোঁ। আৰু তাৰপিছত গুৰুদেৱৰ কৃপাত মই মাথোন 24 দিনৰ ভিতৰতে মই ৰোগৰ পৰা মুক্তি পাইছিলোঁ। আৰু বৰ্তমান ছাৰ সেই মানসিক বিকাৰগ্ৰস্ততাৰ বাবে আপুনি তেনেকুৱা অসুবিধাত ভুগিব লগা হোৱা নাই? নাই ছাৰ, এতিয়া গুৰুদেৱৰ কৃপাত মোৰ এতিয়া মানসিক বেমাৰবিলাক নাই। মই এতিয়া গুৰুদেৱৰ কৃপাত সম্পূৰ্ণভাৱে সুস্থ আছোঁ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি যি মানসিক বিকাৰগ্ৰস্ততাত ভুগি আছিলে তাৰ পৰা পৰিত্ৰাণ পালে, ইয়াৰ উপৰিও ছাৰ আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে? হয় ছাৰ, পাইছোঁ। আগতে আমাৰ পৰিবাৰ এনেকুৱা আছিল, প্ৰতিগৰাকী মানে ব্যক্তিৰ লগত মোৰ কাজিয়া হৈছিল আৰু সকলো সময়তে বিৰক্তিবোধ কৰিছিলোঁ। কিন্তু এতিয়া গুৰুদেৱৰ কৃপাত মই পৰিয়ালৰ লগত হৈ থকা কাজিয়াৰ পৰা মই লাভ পাইছোঁ। এতিয়া কাজিয়া নহয় আৰু গুৰুদেৱৰ কৃপাত। এইটো ছাৰ আচৰিত কথা। আপুনি অসমৰ পৰা তেখেতৰ শৰণাগত হৈ আপুনি মানসিক বিকাৰগ্ৰস্ততাত ভুগি থকা ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে আপুনি বিভিন্ন পাৰিবাৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পালে। এইটো ছাৰ কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি? হয় ছাৰ, সন্ত গুৰু ৰামপালজী মহাৰাজদেৱে কৈ গৈছে যে গুৰু গোবিন্দ দোনোখৰে কিসকো লাগু পায়, বলিয়াৰে গুৰু আপোনে গোবিন্দ দিয়া বতায়। গুৰু আৰু গোবিন্দ দুইজনৰ ভিতৰত যদি প্ৰথমতে আমি গুৰু ভজো, তেতিয়াহ'লে যদি গুৰুৰ প্ৰতি আমাৰ বিশ্বাস থাকে, তেনেহ'লে আমি গুৰুৱে কৈ যোৱা বাণীৰ ওপৰত আমি নতশিৰ কৰি ল'ম। তাৰপিছত আমি লাহে লাহে যেতিয়া বিশ্বাস স্থাপন কৰিব পাৰিম, তাৰপিছত গুৰুৱে আমাক লাভ দিবলৈ আশীৰ্বাদ দিব। আৰু ছাৰ, আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজে আমাৰ সমাজত প্ৰচলিত কিছু কৰ্মকাণ্ড, যেনে কোনো লোকৰ মৃত্যু হয়, দেহাৱসান ঘটে, তেতিয়া শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি সেই কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰে। আচলতে সন্ত ৰামপাল গুৰুৰ মাজে সেই কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে ছাৰ? হয় ছাৰ, পবিত্ৰ বাইবেল, বেদ, পুৰাণ, গীতা সকলোবিলাক পুস্তকত লিখা আছে যে এই পিতা মাতা মৃত্যুৰ পিছত কৰিবলগীয়া কামবিলাক আমালোকৰ কৰিব নালাগে। এইবিলাক শাস্ত্ৰৰ বিৰুদ্ধ হয়। গুৰুদেৱে কৈ যোৱা সকলোবিলাক কথাৰ ওপৰত চাইহে তেওঁৰ আদেশবিলাক মানিব লাগে। তেতিয়াহ'লে আমি এদিন মোক্ষ প্ৰাপ্তি কৰিব পাৰিম। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, যি অনুভৱ আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে, যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? হয় ছাৰ, মই আজি দৰ্শকক এইটোৱে ক'ব বিচাৰিছোঁ যে মই যেনেকৈ মানসিকভাৱে হৈ থকা বেমাৰৰ পৰা লাভ পাইছোঁ, শাৰীৰিক আৰু আধ্যাত্মিকভাৱে মই লাভ পাইছোঁ, তেনেকৈ আপোনালোকে যদি গুৰু সন্ত ৰামপালজী গুৰুদেৱৰ চৰণত আহি ভক্তি সহকাৰে মন একচিত্ত কৰি তেওঁৰ ওপৰত স্বৰ্ণপন্ন হয়, তেতিয়াহ'লে আপোনালোকৰো মোৰ দৰে লাভ পাব আৰু আপোনালোকে এদিন হ'লেও মোক্ষপ্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমাৰ অসমৰ পৰা কোনো লোকে যদি নাম দীক্ষা লৈ ভক্তি কৰিব বিচাৰে, কেনেকৈ ল'ব পাৰিব? হয়, আজিকালি আধুনিকতাৰ যুগত ইউটিউব আৰু ফেচবুকত গুৰুদেৱৰ মংগল প্ৰবচন আহে। সেই মংগল প্ৰবচনৰ তলত কেইটামান কণ্টেক্ট নম্বৰ থাকে। সেই কণ্টেক্ট নম্বৰৰ যোগেদি আপোনালোকে নিঃশুল্কভাৱে গুৰু সন্ত ৰামপালজী মহাৰাজদেৱৰ পৰা নাম ল'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। সঁচাই। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, এই কথাটো একেবাৰে মনত গাঁঠি লোৱা, দৃঢ় নিশ্চয়তা কৰি লোৱা। এই সময় বাৰে বাৰে নোপোৱা, কৰি থাকা, কিবা কৰি দেখুওৱা। সংসাৰক পাহৰি যোৱা। এই সংসাৰ আপোনাৰ নহয়। যি পৰম্পৰা আমি বনাইছো সেয়া কম কৰা। বিয়া বাৰুত অযথা কামবোৰ নকৰিবা। এইটো দিব লাগিব, সেইটো ল'ব লাগিব, আৰু নাজানো কিমান কি যোগাৰৰ নিয়ম কৰি থৈছো। এইবোৰ নচলিব, কাৰণ আমি ভগত। বিদ্যাৰ্থীয়ে বিদ্যাৰ্থীৰ কাম কৰিব। পাল মৰা কাম কৰিলে ই বিদ্যাৰ্থী হৈ নাথাকে। আপোনালোক বিদ্যাৰ্থী, আপোনালোক যাত্ৰী পৰমাত্মাৰ পথত আগবাঢ়ি আছে। সেই যাত্ৰী মূৰ্খ হ'ব যিয়ে
5-6টা টোপোলা মূলত লৈ যোৱাৰ চেষ্টা কৰিব। সি মহামূৰ্খ, সি যাত্ৰা কৰিব নোৱাৰিব, সেইবোৰতে পোত খাই মৰি যাব। গতিকে আমি আমাৰ নীতি নিয়মবোৰ পাতল কৰিব লাগিব, মূৰৰ ধাৰবোৰ কম কৰিব লাগিব, যৌতুক লোৱা দিয়া ডাঙৰ মহল বনোৱাটো বাদ দিব লাগিব। তেতিয়াহে আমি এই যাত্ৰাত কম ওজন লৈ আগবাঢ়িব পাৰিম আৰু মুক্তি পাম। ইয়াৰ বাবে যিবোৰ মৰ্যাদা বনোৱা হৈছে সেইবোৰ পালন কৰক। এয়া আপোনালোকৰ ভালৰ বাবে, সমাজৰ ফালে নাচাব। সমাজৰ ফালে চালে আমি ভক্তিৰ পথত যাব নোৱাৰিম। लोक लाज ना कीजिए निर्भय हो रहिए, ये मनसा दो दीजिए तो गोविंद पाइए। लोक लाज मर्याद जगत की तरण जो तोड़ बगावे, जब कोई राम भगत गत पावे। যেতিয়ালৈকে লোক লাজ বাদ দি দিওঁ তেতিয়ালৈকে লাভ নহ'ব। কোৱা হয়, कुल करनी के कारण, कुल की लोक लाज के कारण ही हंसा गया बिगो, और तब यू कुल के कर लेगा जब तू चार पाएगा हो। যেতিয়া গাধ হৈ থিয় হ'বা তেতিয়া কুলৰ এই লাজে কি কামত দিব তোমাৰ? এই লাজ ভাঙা এবাৰ, ভগৱানক ভয় কৰা, আৰু সমাজে আপোনাৰ লগত থাকিব। কাৰণ আমাৰ মৰ্যাদা ভাল। মদ আমি নাখাওঁ, বিড়ি আমি নাখাওঁ, নোখোৱাওঁ, মাংস নাখাওঁ, মদ নাখাওঁ। আমি লঘোণে থাকিলেও আনৰ বেয়াটো ক'ব নোৱাৰোঁ। তেতিয়া সমাজত এটা ইম্প্ৰেশ্যন আহিব, আপোনাৰ এটা পৰিচয় হ'ব যে কিমান ভাল মানুহ। গোটেই দিনটো মালিকৰ বাহিৰে আন চৰ্চাই নকৰে, আৰু ভগৱান আপোনাৰ লগত থাকিব। সদায় নতুন নতুন কাম সিদ্ধ হ'ব। জনতাই আপোনালোকক দেখি ইয়ালৈ অহা আৰম্ভ কৰিব। তেওঁলোকৰো উদ্ধাৰ হ'ব তেতিয়া। উদাহৰণ হওক সিহঁতৰ বাবে। বিয়া বাৰুত খৰচ নকৰিবা, কৰা যদি ভগৱানৰ ওপৰত জীয়ৰীক আশ্ৰিত কৰা। যে পুত্ৰী যাৰ মাক দেউতাক নাই সিহঁতো জীয়াই থাকে। ভগৱানে সিহঁতকো লগ দিয়ে যি সিহঁতৰ সংস্কাৰত আছে। আৰু যদি ভগৱানক পোৱা, সদায় লগত থাকিব। এই পৰম্পৰা আমি কেৱল নিজৰ গোটেই দিন সেই পৰম্পৰাক নিৰ্বাহ কৰিবৰ বাবেই গোটেই জীৱন নষ্ট কৰি দিওঁ, কিন্তু সেয়া আধৰুৱাই হৈ থাকে, আমি গুচি যাওঁ। গতিকে পোনপ্ৰথমে নিজৰ মৰ্যাদাবোৰ, পৰম্পৰাবোৰ কমাব লাগিব, যাতে আমি মুক্তিপ্ৰাপ্ত কৰিব পাৰোঁ। তাৰপিছত কি কৈছে? कि दोगुने तगने किए चौगने। এতিয়া দুগুণ, দুগুণ, তিনিগুণ, চাৰিগুণ কৰাৰ সময়। দান কৰক, চাকি জ্বলাওক। धर्म तो 10 के नहीं 10 के तीनों लोग, और खैरायत में खैर है कीजिए आत्म भोग। द्रौप सुता को दिन ने लीर जाके अंत बुढ़ाए चीर। এতিয়া যেনেকৈ দ্ৰৌপদী ৰজাৰ জীয়ৰী আছিল, আস্থা থাকেই পুণ্যাত্মাসকলৰ মনত, দুখীয়াই হওক বা ধনীয়েই হওক, যতেই জন্ম নলওক কিয় তেওঁলোকৰ আস্থা আঁতৰি নাযায়। তেওঁৰ দেউতাকে গংগাৰ পাৰত এটা ঘাট বনাই থৈছিলে, ঘাট, লেডিজ ঘাট। তালৈ ৰজাৰ পৰিয়াল আৰু তেওঁৰ বান্ধৱীসকলহে যাব পাৰিছিলে। তাৰ ওচৰে পাজৰে কোনো পুৰুষে যোৱাটো এলাও নাছিল, 1-2 কিলোমিটাৰ দূৰত্বলৈকে। এনেকুৱা ডিভোটেড ক্ষেত্ৰ আছিলে। এতিয়া পৰমাত্মাৰ দয়া হ'ল, এজন অন্ধ মহাত্মাই ভুলতে তালৈ পুৱাই সেই ঘাটৰ পৰা 50-100 ফুট দূৰত্বত, আৰু য'ৰ পৰা পানী বৈ আছিলে ডাউন ষ্ট্ৰীমলৈ, ঘাটৰ পৰা পানী য'লৈ বৈ গৈ আছিলে তাৰে তলৰ ফালে স্নান কৰিবলৈ নদীত প্ৰৱেশ কৰিলে। তেতিয়া সি কি দেখিলে? সি স্নান কৰিবলৈ ধৰিলে। তাৰ ওচৰত বেলেগ কাপোৰ নাছিলে, এখনেই কাপোৰ আছিলে, সেইখনকে পৰ্দা বনাই ল'লে। কপিন। তেওঁ ভাবিছিলে যে এতিয়া আন্ধাৰ হৈ আছে, গা ধুই ওলাই আহিম আৰু গুচি যাম জংঘললৈ, য'ত সি আছিলে, ভক্তি কৰিছিলে। যেতিয়াই সি জলত প্ৰৱেশ কৰিলে, হাতেৰে ঘঁহি ঘঁহি গা ধুব ধৰিলে, তাৰ লেংটি খুলি গ'ল। যিখনেৰে পৰ্দা বনাই থৈছিলে সেইখন খুলি গ'ল। আনফালে কি হ'ল? ছোৱালীবোৰে গা ধুবলৈ দ্ৰৌপদীৰ লগত হাজাৰৰ সংখ্যাত তাৰ বান্ধৱী আহি আছিলে। দূৰৰ পৰা মাত শুনা পালে, লেডিজবোৰে কথা পাতি আহি আছিলে, ভনীবোৰে।
সন্তজনে ভাবিলে ভুল ঠাইলৈ আহিলোঁ মই। এইটোতো লেডিজ ঘাট। ইয়ালৈ অহাটো এৰাও নাছিল, কিন্তু চকুৰ অসুবিধাৰ বাবে হ'ল। ভগৱানে বচাব, ভুলটো কৰিলোৱেই। আনফালে নাঙঠো হ'ল, ৰছীডাল ছিঙি গ'ল, কাপোৰখন গাত নাই। সি গভীৰতালৈ গ'ল, ইমানখিনি পানীলৈ গুচি গ'ল আৰু এনেকৈ হাত চলাব ধৰিলে। ভাবিলে যে যদি এখন কাপোৰ আহে ফটা পুৰণা হ'লেও বৈ মই সেইখন মেৰিয়াই ইয়াৰ পৰা গুচি যাম। এতিয়া সেই লেডিজ ছোৱালীবোৰ আহিলে। ঘাটৰ ওচৰলৈ আহি গা ধুবৰ বাবে প্ৰস্তুত হ'ল। দ্ৰৌপদীয়ে দেখিলে যে এজন সাধু ভগত গংগাত স্নান কৰি আছে। কোৱা হয়, ভগতে সাধু সন্তৰ দৰ্শন, ভগতৰ দৰ্শন কৰিলেই গদগদ হৈ যায়। साधु दर्शन राम का मुख पर बसे सुहाग, और दर्श उन्हीं को होते हैं जिनके पूर्ण भाग। সন্তই ভগত লগ পোৱাটো বহুত পুণ্যকৰ্মী প্ৰাণীৰহে হয়। যেনেকৈ ইয়াৰ পৰা দীক্ষা লোৱা ভগতো এজন সন্ত, আৰু তেওঁ যদি কোনো ভাই ভনীক গৈ কয় তেন্তে সৌভাগ্য তেওঁৰ সেইদিনা তেওঁৰ ভগতৰ সৈতে পৰিচয় হ'ল। কাৰণ বহুত পুণ্যকৰ্মী প্ৰাণীয়েহে এনেকুৱা ভগত পায়, যিয়ে ভগৱানৰ সত্য বাৰ্তা লৈ যায়। গতিকে তেওঁলোকৰ এনেকুৱা সৌভাগ্য হয় সেই প্ৰাণীবোৰৰ, যিয়ে এনেকুৱা সন্ত ভগত পায়। साधु दर्शन राम का मुख पर बसे सुहाग, और दर्श उन्हीं को होते हैं जिनके पूर्ण भाग। कबीरा दर्शन संत का परमात्मा आवे याद, और लेखे में वो है घड़ी, बाकी का समय व्यर्थ बाद। তেতিয়া দ্ৰৌপদীয়ে ভাবিলে যে মহাৰাজদেৱে গা ধুই আছে, আমিও গা ধুওঁ, প্ৰথমে স্নান কৰি লওঁ। স্নান কৰিম, তাৰপিছত মহাৰাজৰ সৈতে চৰ্চা কৰিম, ভগৱানৰ কাহিনী কথা শুনিম, বৃক্ষৰ তলত বহুৱাম। তাইও গা ধুব ধৰিলে। সকলোৱে গা ধোৱাত 1-2 ঘণ্টামান লাগি গ'ল। গা ধুই উঠি যেতিয়া দ্ৰৌপদীয়ে বাহিৰলৈ আহিল, পুৰণা কাপোৰ সলাই নতুন শাৰী বান্ধি ল'লে, নতুন শাৰী। তেতিয়া তাই চালে যে মহাত্মাজন আছে নে গ'ল। মহাত্মাজনে গা ধোৱা নাছিলে, এনেকৈ হাত চলাই আছিলে। যেতিয়া মনোযোগেৰে চালে গম পালে যে মহাৰাজ নাৱত হৈ আছে, আৰু পাৰতো একো কাপোৰো নাছিলে। তেওঁ লাজতে গভীৰতালৈ গুচি গৈছে, আৰু তেওঁ দিনত বাহিৰলৈ নাহিব, লাজ থকা মানুহ। গোটেই দিনটো এনেকৈয়ে গংগাতেই থাকিব। দ্ৰৌপদীয়ে ইফালে সিফালে নাচাই, ৰজাৰ জীয়ৰীয়ে কিমান মূল্যৱান শাৰী পিন্ধে। সাধাৰণ ব্যক্তিয়েও নিজৰ সন্তানক ভাল কাপোৰ পিন্ধাবলৈ চেষ্টা কৰে। নিজে ফটা চেঙা পিন্ধিলেও ল'ৰা ছোৱালীৰ কাৰণে ভাল আনে। এগৰাকী ৰজাৰ জীয়ৰীৰ কাপোৰ কিমান মূল্যৱান হ'ব, কিমান কষ্টলি হ'ব, অনুমান লগাব পাৰি। আৰু ইয়াকেই ভগত বুলি কোৱা হয়, যিয়ে নিজৰে কৰ কমলৰ পৰা লাভ কৰি নিজৰ কল্যাণ কৰাব বিচাৰে। তেওঁ আনক আশা নকৰে। নহ'লে দ্ৰৌপদীয়ে ক'ব পাৰিলে হয় নিজৰ চাকৰণীবোৰক যে এখন শাৰী ছিঙি দি দিয়া মহাত্মাজনক, আৰু চাকৰণীয়ে এতিয়া আধা কাপোৰ দিবনে গোটেই শাৰীখনেই দি দিলে হয়। 2খন দিব, কাৰণ ৰজাৰ ছোৱালীয়ে কৈছে। কিন্তু নিজৰ হাতৰ পৰা এইটো সুযোগো যাব নিদিলে, কাৰণ তাই জানিছিল যে তাই ৰুটি খালে তাইৰে পেট ভৰিব, চাকৰণীবোৰে খালে সিহঁতৰ পেট ভৰিব। গতিকে এনেকুৱা ভুল মই কিয় কৰিম, কিয় দিম ইহঁতক চান্স। গতিকে ভগতৰ মাজত এইটো গুণো থাকিব লাগে। যদি পাৰা উপাৰ্জন কৰা, এয়া ভগৱানৰ ধন। নিজৰ কামখিনি ভাবিলে মই কৰিলে মই লাভ পাম, মই স্মৰণ কৰিলে মই লাভ পাম, আৰু মই দান কৰিলে মই লাভ পাম, মানে কৰিলে মই কি পাম। গতিকে ইমান লোভ লালসা ইয়াত আপোনালোকে কৰিব লাগিব। ইমানখিনি ইয়াত কয় নহয় স্বাৰ্থপৰ বুলি, স্বাৰ্থপৰ এইখিনি স্বাৰ্থপৰ হ'ব লাগিব, ভাল হ'ব। এতিয়া তাই ইয়াত স্বাৰ্থপৰ হ'ল, লোভ কৰিলে যে মই যদি দান কৰোঁ তেন্তে মই পাম। নিজৰ শাৰীখন ছিঙি এক বেগেত ইমান আৰু দীঘলকৈ ছিঙি দিলে, দীঘলকৈ ছিঙিলে আৰু দি দিলে। মহাত্মাইটো দেখাই নাছিলে, এনেকৈ হাত চলাই আছিলে, সেইখন ওলাই গ'ল। এনেকুৱা 6-7খন কাপোৰ নিজৰ শাৰীৰ পৰা ছিঙিছিলে। চাওক, ইমান জোখৰ 2খন ছিঙিলে কিমান শাৰী নষ্ট হয়, 1.5 ফুট। এনেকুৱা 7-8খন আধাতকৈ বেছি শাৰী ছিঙি বোৱাই দিলে, কিন্তু কামত নাহিল। সন্তই দেখা পোৱা নাছিলে। ছোৱালীজনীয়ে ভাবিলে
শাড়ীখন আধাতকৈ বেছি দিলো, কিন্তু কামত অহা নাই। মহাত্মাজন দুখতেই আছে। এডাল দীঘল লাঠি লৈ আহিলে জংঘলৰ পৰা। সি লাঠিডালত আকৌ ইমানখিনি আৰু দিলে। ইমানখিনি টুকুৰা খৰিডালত মেৰিয়ালে। চাই মহাৰাজে য'ত হাত চলাই আছিলে তাৰে আগত দি দিলে। যেতিয়া সন্তজনে এনেকৈ অনুভৱ কৰিলে, এবাৰতে ধৰিলে কাপোৰ আৰু শ-শবাৰ ধন্যবাদ জনালে ভগৱানক যে ভগৱানে দয়া কৰিলে। তেতিয়া সন্তজনে দেখিলে যে ভাই, এইখন সাধাৰণ কাপোৰ নহয়। কোনো ভনীয়ে সুনিয়োজিতভাৱে নিজৰ শাড়ীখন ছিঙি দিছে, কিন্তু মুখেৰে মতা নাই। এইকাৰণে মতা নাই যাতে তেওঁ লাজতে আৰু অলপ গভীৰতালৈ গৈ ডুবি মৰি নাযাওক। ইমান লাজ থকা ব্যক্তি। তেতিয়া তেওঁ বুজিলে সি সন্তজনে যে এয়া কোনো পুত্ৰীয়ে ভনীয়ে দয়া কৰিছে। এতিয়া সি লেংটিখন বান্ধি তাৰ পৰাই সূতা বেলেগকৈ উলিয়াই নৰাডালৰ ঠাইত বান্ধিলে আৰু সেইডালেৰে লেংটি বান্ধি ক'লে যে পুত্ৰী, কোন হয় তুমি যিয়ে মোৰ আজি সন্মান ৰাখিলে, মোক ৰাজৰ পৰা বচালে। ভগৱানেও তোমাক সন্মান দিয়ক, বহুত দিয়ক, বহুত দিব তোমাক। अब कहते हैं साधु बोला सहज सुबह, साध का वचन पलटे नहीं पलट जा ब्रह्मांड। এতিয়া কি হ'ল, দ্ৰৌপদীটো আহি গ'ল। তাই তেতিয়া ধ্যান কৰা নাছিলে যে কিবা হ'ব, কিন্তু তাইৰ উদ্দেশ্য এইটোও নাছিল যে মই কিবা প্ৰতিফল পাম। কিন্তু দান ধৰ্মৰ নিজৰ নীতি ভালদৰে ৰাখিছিলে তাই। নিজৰ কৰ্তব্য কৰ্ম বুলি ভাবি কৰিলে। ইয়াত পৰমাত্মাই কয়, देते को हर देत है जहाँ तहाँ से आन, और नहीं दिया फिर मांगते फिरियो, परमात्मा सुने निकान। আজি এজনে গাড়ীত গৈ আছে, এজনে খোজকাঢ়ি অহা যোৱা কৰে। দুয়োজনেই মানুহ, গতিকে আগৰ জনমত সি খোজকাঢ়ি যোৱাজনে দান কৰাৰ অৱসৰ পোৱা নাছিলে। মনুষ্য জীৱন পাইছিলে, কিন্তু দান কৰা নাছিলে, সেইবাবে এনেকুৱা হ'ল। এই প্ৰকাৰে পৰমাত্মাই কয়, देते को हर देत है जहाँ तहाँ से आन, और ना दिया वो मांगते फिरियो, फिर भगवान सुने निकान। এতিয়া দ্ৰৌপদীৰ বিয়া হ'ল। আগলৈ আপোনালোকে জানে যে দুঃশাসনে পাণ্ডৱসকলে দ্ৰৌপদীক জুৱাত লগাই দিছিলে আৰু জুৱাত হাৰি গৈছিল। আৰু দ্ৰৌপদী দুঃশাসন দুৰ্যোধনে মিলি সভাৰ মাজত নগ্ন কৰিব বিচাৰিছিল। ভীষ্ম পিতামহ, দ্ৰোণাচাৰ্য, কৰ্ণৰ দৰে বলৱান, আৰু দ্ৰোণাচাৰ্যটো গুৰুদেৱ আছিলে। সেই দুষ্টজন তাতেই বহি আছিলে। আৰু ভীষ্ম পিতামহ গোটেই জীৱন বাল ব্ৰহ্মচাৰী হ'ল। এনেকৈ কয়, বিয়া পতা নাই মই, কিন্তু মনৰ দুখ তেনেকৈ আছে। সি তাতে বহি আছে। আৰু কৰ্ণৰ দৰে যোদ্ধা বহি আছে। দুৰ্যোধনে ক'লে নিজৰ ভাতৃ দুঃশাসনক যে তাইক নগ্ন কৰি দিয়া সভাৰ মাজত আমি অন্ধৰহে সন্তান, আমি দেখা পাওঁ জানো কিবা? তাই অপমানিত হ'ব জানো? তাই কিছুমান অপশব্দ কৈ দিছিলে দ্ৰৌপদীয়ে। এতিয়া দুঃশাসনে দ্ৰৌপদীক যেতিয়া নগ্ন কৰিবলৈ থিয় হ'ল, প্ৰথমে পুণ্যাত্মাসকল দ্ৰৌপদীয়ে ভাবিছিলে যে মোৰ 5 পাণ্ডৱ ইয়াত বিদ্যমান হৈ আছে আৰু ইহঁত ইমান বলৱান, ইহঁতে কি মোক নগ্ন কৰাটো চাব পাৰিব জানো? ইহঁতৰ হাত ভাঙি দিব। এতিয়া ইহঁত বচনবদ্ধ হৈ গৈছিলে, কাৰণ হাৰি গৈছিলে জুৱাত। গতিকে সেই সময়তে দ্ৰৌপদীয়ে 5 পাণ্ডৱৰ ফালে চালে দয়াৰ দৃষ্টিৰে যে মোৰ ৰক্ষা কৰা। সিহঁতে তলমূৰ কৰিলে। তাৰপিছত দ্ৰৌপদীয়ে ভীষ্ম পিতামহ, দ্ৰোণাচাৰ্য আৰু কৰ্ণৰ ফালে মুখ কৰি ক'লে যে মোক ৰক্ষা কৰা। সিহঁতে কোনো উত্তৰেই নিদিলে আৰু এনেকৈ চাই থাকিলে যেন পাথৰৰ মূৰ্তিহে। সেই সময়তে কোৱা হয় এজন ভগত উপস্থিত আছিলে তাত। বিদুৰ থিয় হ'ল আৰু ক'ব ধৰিলে যে দুঃশাসন, অলপ লাজ কৰা। কৌৰৱ আৰু পাণ্ডৱ তোমালোক ভাই ককাই। আজি তোমালোকে নিজৰ বোৱাৰীৰেই অপমান কৰি আছা। ইয়া কেৱল পাণ্ডৱৰ নহয়, কৌৰৱৰ লগতো হৈ আছে। মানুহে ক'ব যে সিহঁতে নিজৰ সন্মান নিজেই নষ্ট কৰিছে। অলপ লাজ কৰা। विदुर कहे ये बंधु थारा,
তোমালোক ভাই ককাই হয়। विदुर कहे ये बंधु थारा, एक के कुल एक के परिवारा। विदुर के मुख पर लगा थपेड़ा, तू तो है पांडवों का चेहरा। দুষাখনে নিজৰ খুৰাকক চৰ মাৰিলে মুখত আৰু ক'লে যে তুমিতো ইহঁতৰি গুণ গাই ফুৰা, সদায় পাণ্ডৱৰ ফালেই কোৱা কথাবোৰ। কোৱা হয় আৰু সি কি কৈ আছিলে যে विदुर कहे ये बंधु थारा, एक के कुल एक के परिवारा। কাৰ অপমান কৰি আছা মূৰ্খহঁত তোমালোকে? অলপতো মগজুৰে কাম কৰা। कहते हैं विदुर के मुख पर लगा थपेड़ा, और तू तो है पांडवों का चेहरा, तू तो है बंदी का जाया। তোমাৰ মনত বেয়া ভাৱ আছে, তুমি এগৰাকী দাসীৰ পৰা জন্ম লৈছা, সেইবাবে তুমি বীৰ নহয় হে যি টি কথা কৈ থাকা। तू तो है बंदी का जाया, विषम द्रोण और कर्ण मुस्काया। পুণ্যাত্মাসকল চাওক, আমি কিমান কিমান ভাল পঞ্চায়ত বুলি ভাবিছিলোঁ সেই মহাপুৰুষসকলৰ, যাৰ মহাভাৰতৰ গীত গাই গাই আমি নিজৰ টাইম পাছ কৰিছিলোঁ। এতিয়া ইমান ডাঙৰ পঞ্চায়ত, ভীষ্ম পিতামহ, দ্ৰোণাচাৰ্য, দ্ৰোণা আচাৰ্য মানে গুৰু, আৰু কৰ্ণ, ইহঁত তিনিও এক নম্বৰৰ যোদ্ধা আছিল। ইহঁত তিনিওৰে যদি এজনে থিয় হৈ কৈ দিলে হয় দুষাখনক যে খবৰদাৰ হাত নলগাবা, সাহস নাছিলে কৌৰৱসকলৰ সিহঁতৰ লগত যুদ্ধ কৰাৰ, কাৰণ জানিছিলে যে যুদ্ধত ইহঁতৰ অৱস্থা বেয়া কৰি দিব পাৰে। কিন্তু সেই লোকসকলৰ মনত ইমান মলিনতা আহিল, দুৰ্ভাগ্য ইহঁতৰ। এতিয়া ছোৱালী এজনীক নগ্ন কৰিব ওলাইছে। সেই নীলাজ মানুহবোৰ কিয় বহি আছে? ভীষ্ম পিতামহ, দ্ৰোণাচাৰ্য আৰু কৰ্ণ কিহৰ বাবে বহি আছিল? যে নামত হোৱা চাম তাইক। আৰু সিহঁত বোলে মহাবীৰ আচাৰ্য। ভীষ্ম পিতামহ ব্ৰহ্মচাৰী, কিনো ব্ৰহ্মচাৰী আছিল তেওঁ? হয়তো উঠি গুচি যাব লাগিছিলে, নহ'লে থিয় হৈ ক'ব লাগিছিলে যে সাৱধান, এনেকুৱা ভুল নকৰিবা, সকলো কথা শুনিলো তোমালোকৰ। ইয়াত কৈছে যে বিদুৰ, দুষাখনে কয় যে तू तो है बंदी का जाया, তুমি বান্দিৰ পৰাহে জন্ম লৈছা, চাকৰণিৰ পৰা ক'তনো উচ্চ বিচাৰ থাকিব। विषम द्रोण और कर्ण मुस्काया। তিনিওজনে হাঁহিলে। সিহঁতে এনেকৈ ক'ব লাগিছিলে যে নিজৰ খুৰাৰ ওপৰত হাত উঠাইছা, মূৰ্খ, লাজ নালাগিল? কিন্তু হাঁহিবলৈ ধৰিলে। গতিকে ইয়াত গৰীব দাস চাহেবদেৱে, কবি চাহেবে সূক্ষ্মবেদত কৈছে যে द्रौपदी चीर हरण में कहीं न आडी थी, अर्थात उन तीनों पर महाभारत में ऐसी बीती। ছাল ছিঙিলে তিনিওৰে মহাভাৰতত। কিমান পাপ লাগিছিলে সিহঁতৰ সভাত, অধিকাৰী হৈও মাত মতা নাছিল। মহাভাৰতততো আপোনালোকে জানেই কেনেকৈ মৃত্যু হৈছিল তিনিওৰে। কাৰেৰে বৰ বেয়াকৈ মৃত্যু হৈছিলে। গতিকে পুণ্যাত্মাসকল, যেতিয়ালৈকে আমি সংসাৰৰ পৰা কিবা হিত হোৱাটো বিচাৰোঁ অথবা কিবা লাভ হোৱাটো বিচাৰোঁ, ভগৱানক এৰি ভগত হৈ, তেতিয়ালৈকে ভগৱানে সহায় নকৰে। যেতিয়ালৈকে দ্ৰৌপদীয়ে, কিয়নো শ্ৰীকৃষ্ণ পাণ্ডৱসকলৰ গুৰু আছিল, গুৰুদেৱ আছিল সিহঁতৰ, আৰু পৰমাত্মা যি পূৰ্ণ ব্ৰহ্ম, তেওঁ পূৰ্বজন্মৰ সংস্কাৰেৰে, আপোনালোকে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 স্পষ্টকৈ পঢ়িছেই, যিয়ে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে তেওঁই। যাৰ যেনেকুৱা সংস্কাৰ তেওঁ তেনেকৈয়ে দিয়ে, কিন্তু নামটো তেওঁৰ নিজৰ হ'ব নিদিয়ে। क्रय करावे साइया मन में लहर उठा, और दादू सिर दर जीव के वो आ बगल हो जा। কাৰোবাক চল কৰি পঠিয়াই কোৱা হয় শ্ৰীকৃষ্ণইতো নিজৰ পত্নী ৰুক্মিণীৰ সৈতে তাত মহলত দবা খেলি আছিল সেই সময়ত, যিটো সময়ত দ্ৰৌপদীৰ লগত ঘটনাটো ঘটি আছিলে। তেওঁতো নাজানেই ক'ত কি হৈ আছে। যেতিয়া দ্ৰৌপদীয়ে দেখিলে যে না পাণ্ডৱে কিবা কৰিব পাৰিছে, না ভীষ্ম পিতামহ দ্ৰোণাচাৰ্যই কিবা কথা শুনিছে, যেতিয়া সকলো ৰাস্তা বন্ধ হ'ল, ভগৱানলৈ মনত পেলালে। কোৱা হয় যে আত্মা আৰু পৰমাত্মা লগতে থাকে। যেতিয়া সকলোৰে পৰা আঁতৰি পৰমাত্মাক বিচাৰে, তেতিয়া মালিকে লগ দিয়ে। যেতিয়া দ্ৰৌপদীয়ে হৃদয়েৰে মাতিলে, ইয়াতে যি পুণ্য কৰিছে, আপোনাৰ হৃদয়ৰ অন্তঃকৰণত যি ডিপজিট হৈছে, তাৰি এটা কপি ধৰ্মৰাজৰ ওচৰত আছে। যেতিয়াই মাত লগালে তেতিয়াই সি ফাইল খোল খাই গ'ল। আৰু ধৰ্মৰাজ চিন্তাত পৰিল, কোনে মাতিলেনো? কিবা সংস্কাৰ আছেনে? যদি কিবা সংস্কাৰ আছে কাৰোবাৰ হতুৱাই ৰক্ষা কৰাম।
যেতিয়া তেওঁ চালে তেতিয়া দেখিলে যে দ্ৰৌপদীয়ে এনেকুৱা এটা দান কৰি থৈছে সন্ত এজনক, ইয়াৰ সলনিতো বহুত কিবা কিবি দিব পৰা যাব। সেই সময়তে ৰিফ্লেক্ট হ'ল তাৰ পৰা সেই পুণ্য যি ইয়াত কৰিছিলে তাতে জমা হ'ল, আৰু ইয়াৰ পৰা মতাত তাৰ পৰা যেতিয়া গ'ল তাৰ পৰা ৰিফ্লেক্ট হ'ল। শ্ৰীকৃষ্ণ সেই সময়ত তেওঁৰ গুৰু আছিলে। শ্ৰীকৃষ্ণৰ তাত গৈ খুন্দা লাগিল। পাখা খেলিবলৈ শ্ৰীকৃষ্ণই এনেকৈ পাখাৰ গুটি কেইটা পেলাইছিলে, আৰু পাখাৰ গুটি পেলাই এনেকৈ কয়, কেঁচা 12টা পকা 12টা 18টা যেনেকুৱা হয় এনেকৈ ক'বলগীয়া আছিলে। পাখাৰ গুটি কেইটা পেলাই এনেকুৱা কৰিলে আৰু ক'লে অনন্ত অনন্ত অনন্ত। এতিয়া কৃষ্ণ নহয়, কৃষ্ণৰ ভিতৰত সেই পৰমাত্মাৰ ৰিমতেৰে পুণ্য পঠিয়াইছিল। সেইফালৰ পৰা কৃষ্ণ আহিল, কৃষ্ণই যে গুৰু আছিল, আৰু সেইফালৰ পৰা পৰমাত্মাই সূক্ষ্ম ৰূপ ধাৰণ কৰি তালৈ গৈ পালে দ্ৰৌপদীৰ মূৰৰ ওপৰত বহিল। अब रुक्मिणी कर पकड़ा मुस्काया। ৰুক্মিণীৰ হাতত ধৰি হাঁহিলে। তেওঁ যেতিয়া অনন্ত 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 বুলি কৈ আছিলে যেন ভূতহে লাগিলে গাত, তেতিয়া ৰুক্মিণীৰ হাতত ধৰি হাঁহিবলৈ ধৰিছিলে। আপুনি পাখাৰ গুটি কেইটা পেলাই না পকা 12 বুলি ক'লে না কেঁচা 18 একোৱেই নক'লে। এয়া অনন্ত অনন্ত কি কৰি আছা, হাৰিলানে? তেতিয়া তেওঁ কৈছে যে ये दुशासन ने द्रौपदी पकड़ी और हमारी भगत सकल में सिकरी। পৰমাত্মাই মাতি আছে সেইফালৰ পৰা শ্ৰীকৃষ্ণক ৰিমতেৰে। कि हमारी भगत दुशासन ने द्रौपदी पकड़ी और हमारी भगत सकल में सिखरी। सब মোৰ ভগত শ্ৰেষ্ঠ, और जो मेरी भगत पे छोड़ी हुई तो हमारा नाम न लेवे कोई। अब तंदे ही से पासा डारी কৃষ্ণই আকৌ খেলিব ধৰিলে। ভূত আঁতৰি গ'ল। और पहुंचे सूक्ष्म रूप मुरारी। পূৰ্ণ পৰমাত্মা কবিৰ চাহেব তাত গৈ পালে। পৰম অক্ষৰ ব্ৰহ্ম যিয়ে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। पहुंचे सूक्ष्म रूप मुरारी। अब खेचत खेचत खेच का शीशा सिर पर बैठे हैं जगदीशा। द्रौप सुता के चीर बढ़ाए शंख शंखों पार नहीं पाए। द्रौप सुता को दीने लीर जाके अंत बढ़ाए चीर। দুখাখন ভাগৰি গ'ল, দম লাগি গ'ল। ভনীক নগ্ন হ'ব নিদিলে ভগৱানে। কোৱা হয় देते को हर देता है जहां तहां से आन, ना दिया फिर मांगते फिर यो भगवान सुने नहीं कान। গতিকে এনেদৰে বিপদবোৰো আঁতৰাই তেওঁ দিয়া ধৰ্ম পুণ্য সুপাত্ৰক নহয় সুপাত্ৰক দিয়া। গতিকে সতলোকাশ্ৰম বৰবালাক দিয়া দান সেয়া ফলিবই, পৃথিৱীত আন স্থান ক'তো নাই। এতিয়া কি হ'ল যে কিছুদিনৰ পিছত শ্ৰীকৃষ্ণ আহিব লগা হ'ল। শ্ৰীকৃষ্ণইতো গমেই নাপায় কি হৈছিলে, কি হ'ল। তেতিয়া শ্ৰীকৃষ্ণক সকলো কাহিনী কোৱা হ'ল যে এনেদৰে আপুনি বহুত দয়া কৰিলে মোক গুৰুদেৱ, আপুনি মোৰ লাজ ৰাখিলে গুৰুদেৱ। দ্ৰৌপদীয়ে এনেকৈ এনেকৈ ক'ব ধৰিলে, হে ভগৱান, হে গুৰুদেৱ, মোৰ এনেকুৱা কি পুণ্য আছিলেনো যে আপুনি মোৰ ইমান সন্মান ৰাখিলে। তেতিয়া শ্ৰীকৃষ্ণই নিজৰ দিব্য দৃষ্টিৰে চাই ক'লে যে এদিন যেতিয়া তুমি কুমাৰী অৱস্থাত নিজৰ ঘৰত আছিলা, সেই সময়ত কোনোবা সাধুক তুমি কাপোৰ দিছিলা 1 বেগেট মানৰ। 1 বেগেট মানে 9 ইঞ্চি বহল কাপোৰ, শাৰীৰ টুকুৰা তুমি সেই মহাপুৰুষক দিছিলা। আৰু সেইকাৰণে ভগৱানে তোমাক ইমান সহায় কৰিছে দ্ৰৌপদী। তাইৰ যেতিয়া মনত পৰিল, তাইতো পাহৰিয়ে গৈছিলে এইবোৰ কথা। ৰজাৰ ছোৱালীয়ে শাৰীৰ এটা টুকুৰানো কি মনত ৰাখিব। কোৱা হয় সুপাত্ৰক দিয়া আৱশ্যকীয় দান, সুস্থানক দিয়া দানেই কামত আহে। তেতিয়া দ্ৰৌপদীয়ে কৈছিলে, হে ভগৱান, এটুকুৰা কাপোৰৰ কাৰণে, ইমানখিনি টুকুৰাৰ কাৰণে মোৰ সন্মান ৰাখিলে আৰু ইমান ডাঙৰ বিপদৰ পৰা বচালে। एक लीर के कारण वो गुण हो गए चीर अपार, और जय मैं पहले जानती तो सर्वस देती वार। যদি আগতে গম পালো হয় যে মহাপুৰুষক দান দিলে এনেদৰে ফল পালো হয় বুলি, তেন্তে নাজানো কি কি দিলো হয়। গতিকে পুণ্যাত্মাসকলে সেই স্থান। গতিকে আজিৰ সময়ত এই স্থান আছে য'ত শাস্ত্ৰ অনুকূল সাধনা আৰু দান কৰিলে সেয়া অনন্ত গুণ বাঢ়িব, আহিবলগীয়া বিপদো আঁতৰিব আৰু আপোনাৰ মুক্তিও কৰাব। बोलो सतगुरुदेव की। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ চাহেবৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনিবৰ বাবে উপস্থিত হৈছে। সৌভাগ্য সেই প্ৰাণীসকলৰ যিয়ে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে এই সময়ত
ইয়াতকৈও ভাল ভাগ্য সেইসকল পুণ্যাত্মাৰ যাৰ ভগৱানৰ প্ৰতি আকৰ্ষণ আছে। আৰু তাতকৈও ভাল সেইসকল পুণ্যাত্মা যিয়ে সতলোক আশ্ৰম বৰবাদা জিৰা হিচাৰ হাৰিয়ানালৈ অহাৰ শুভ অৱসৰ প্ৰাপ্ত কৰিছে, ইয়াৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে। মনুষ্য জীৱন প্ৰাপ্ত কৰাটো বহুত পুণ্যকৰ্মী প্ৰাণীৰ কাম হয়। আৰু মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী পৰমাত্মাৰ প্ৰতি আগ্ৰহী হয়। তেওঁলোকৰ ভাগ্য তাতকৈও ভাল। তেওঁলোকতকৈও পুণ্যকৰ্মী আৰু যিয়ে সৎগুৰুক পায়, ই মানৱ শৰীৰত সৎ সাধনা পায়। গতিকে তেওঁলোকৰ ভাগ্যৰ কোনো অনুমান নাই কিমান পুণ্যকৰ্ম আছে তেওঁলোকৰ। যেনেকৈ ইংলিছত গুড বেটাৰ বেষ্ট যে থাকে, গতিকে গুড তেওঁলোক যাৰ মানৱ শৰীৰ প্ৰাপ্ত, আৰু বেটাৰ তেওঁলোক যিয়ে ভগৱানৰ বাবে ভ্ৰমি ফুৰিছে। কিয়নো ভ্ৰমি ফুৰিলে পৰমাত্মাৰ ৰাস্তা নিশ্চয় প্ৰাপ্ত হয়। আৰু তৃতীয়তে বেষ্ট তেওঁলোক যিয়ে ভগৱানৰ সঠিক মাৰ্গ পাইছে। গতিকে তৃতীয় প্ৰকাৰৰ পুণ্যকৰ্মী প্ৰাণী আপোনালোক, যিয়ে সতলোক আশ্ৰম বৰবাদা জিলা হিচাৰ হাৰিয়ানাৰ পৰা এই দাসৰ পৰা দীক্ষিত হৈছে। আপোনালোকে নিজৰ কাৰণ ডালে নিজৰ মূল্য নাজানে, সোণাৰীয়েহে জানে। এই দাস সোণাৰী পাৰ্ষদ বনাই দিছে পৰমেশ্বৰে। আৰু আপোনালোক পৰমাত্মাৰ হীৰা মুকুতা লাল আপোনাক পৰীক্ষা কৰি আছে। আপোনালোকৰ মূল্য কিমান? পুণ্যাত্মাসকল পৰমাত্মাক দয়ালু বুলি কয়। দয়াৰ সাগৰ তেওঁ, সঁচাকৈয়ে দয়াৰ সাগৰ। আমি যে সত্যলোকত ডাঙৰ ভুল কৰিছিলোঁ, নিজৰ পিতৃক এৰি আমি এই দুষ্ট কালৰ ওপৰত আস্থা ৰাখিছিলোঁ, আমি প্ৰতিব্ৰতা পদৰ পৰা আঁতৰি গৈছিলোঁ। আমি ইমান কষ্ট দিছিলোঁ, তথাপিও আমাৰ দুখবোৰ তেওঁ চাই থাকিব নোৱাৰিলে। আমাৰ বাবে ইয়াত ভ্ৰমি ফুৰে, কাৰোবাৰ গালি খায়, কাৰোবাৰ পাথৰৰ মাৰ খায়। আৰু এতিয়া কালে এনেকুৱা এটা বান বনাইছে, ভগৱানৰো আহিবলৈ কঠিন হৈছে। এনেকৈ ধৰ্ম জাতিত ভাগ কৰি দিছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। দৰ্শকসকল, কল্পনা কৰক যে এজন ব্যক্তি যি নিজৰ পৰিয়াল আৰু সমাজত এজন সফল ব্যক্তি আৰু এজন বিষয়া, আৰু তেওঁ হঠাতে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। সেই দুৰ্ঘটনাত তেওঁৰ কঁকালৰ হাড় চূৰ্ণ বিচূৰ্ণ হৈ যায়। আৰু যেতিয়া তেওঁ চিকিৎসাৰ বাবে ডাক্তৰৰ ওচৰলৈ যায়, তেতিয়া ডাক্তৰে স্পষ্টকৈ কৈ দিয়ে যে আপুনি গোটেই জীৱন হুইল চেয়াৰত কটাব লাগিব, আপোনাৰ সুস্থ হোৱাটো অসম্ভৱ। দৰ্শকসকল, এনেকুৱাই কাহিনী আছিল ছত্তীশগড়ৰ বাসিন্দা দৰবাৰী ৰামৰ। দৰবাৰী ৰামে এক ভয়ংকৰ দুৰ্ঘটনাৰ বলি হৈছিল আৰু ডাক্তৰসকলে স্পষ্টকৈ মানা কৰি দিছিল যে আপুনি আপোনাৰ গোটেই জীৱন হুইল চেয়াৰতে কটাব লাগিব। দৰ্শকসকল, আপোনালোকে এই কথা জানি আচৰিত হ'ব যে যাক ডাক্তৰে সুস্থ হোৱাৰ পৰা একেবাৰে অস্বীকাৰ কৰিছিল, তেওঁ আজি হুইল চেয়াৰৰ অবিহনে অতি আনন্দেৰে নিজৰ জীৱন অতিবাহিত কৰি আছে। দৰ্শকসকল, আহক জানো দৰবাৰী ৰামে আজি কেনেকৈ হুইল চেয়াৰৰ অবিহনে খোজ কাঢ়িব পাৰিছে, তেওঁৰ সৈতে কেনেধৰণৰ চমৎকাৰ ঘটিল। আহক শুনো দৰবাৰী ৰামৰ সেই সত্য কাহিনী তেওঁৰ নিজৰ মুখৰ পৰাই। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? এই দাসৰ নাম দৰবাৰী ৰাম গায়কৱাৰ। ছাৰ, ক'ৰ পৰা আহিছে আপুনি? মই গাঁও দেউৰী, দণ্ডি লোহাৰা, জিলা বালু, ছত্তীশগড়ৰ পৰা। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ, মই 23 ছেপ্টেম্বৰ 2018 এই দাসৰ নতুন জন্ম হ'ল ছাৰ। ছাৰ, কি কাম কৰে আপুনি? ছাৰ, মই কৃষি বিভাগত গ্ৰামীণ কৃষি বিস্তাৰ বিভাগৰ অধিকাৰীৰ পদত বৰ্তমান মই পদস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? ছাৰ, এনেতো মই বিশেষ ভক্তি সাধনা কৰা নাছিলোঁ, কিন্তু এনে কেতিয়াবা পৰ্ব থাকিলে সেয়া মানিছিলোঁ। এনে বিশেষ কোনো মোৰ তেনেকুৱা আগ্ৰহ নাছিলে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ, ইয়াৰ পিছত এটা বহুত ডাঙৰ
ঘটনা হৈছিলে মোৰ লগত, যিটো মই বিস্তাৰিতভাৱে মই ক'ব বিচাৰিম। মই মোৰ ল'ৰাৰ স্কুললৈ গৈ আছিলোঁ বাইকেৰে। গৈ থাকোঁতে হাইৱেত এখন পিছফালৰ পৰা এখন 4 হুইলাৰে মোক পাছফালৰ পৰা মাৰি দিলে। মাৰাৰ পিছত মই অচেতন হৈ থাকিলোঁ। পিছত গম পালোঁ, যেতিয়া মোক হস্পিটেললৈ লৈ গৈছিল, তেতিয়া মোৰ পেলভিক বোন, যাৰ দ্বাৰা গোটেই শৰীৰৰ হাড় থিয় হৈ থাকে, কঁকালৰ যি যোৰাৰ হাড় থাকে, সেই যোৰা একেবাৰে খোল খাইছিলে। আৰু লগতে মোৰ কাষত যি কঁকালৰ যি হাড় আছে ছাৰ, এডালৰ মাজত এডাল সোমাই গৈছিল। আৰু ইয়াৰ বাহিৰে বহুত ঠাইত এনেকুৱা দুখ পাইছিলোঁ, যেনেদৰে আপুনি দেখা পাইছে মোৰ নাকটো ফটা, মই মূৰত দুখ পাইছিলোঁ, মই হাতত দুখ পাইছিলোঁ। এই ধৰণে মানে মই মৃত্যুৰ তুল্য স্থিতিত পৰি আছিলোঁ ছাৰ। তাৰপিছত মোক যেতিয়া জিলা হাস্পতাললৈ লৈ গ'ল, তেতিয়া তাত ডক্টৰে স্থিতি দেখি মানা কৰি দিলে যে আপোনাৰ ইয়াত চিকিৎসা নহয়, আপুনি ছেক্টৰ 9লৈ যাওক। গতিকে ছেক্টৰ 9লৈ যেতিয়া লৈ গ'ল, তেতিয়া ছেক্টৰ 9তো তেওঁলোকে মানা কৰিলে। স্পাৰ্ছ হস্পিটেললৈ মোক ৰেফাৰ কৰি দিয়া হ'ল। আৰু স্পাৰ্ছ হস্পিটেলৰ মানুহে মোক এডমিট কৰালে, 5 দিন ৰাখিলে। 5 দিন ৰখাৰ পিছত মোৰ কোনো ধৰণৰ একো চিকিৎসা কৰিব পৰা নাছিলে, যি ধৰণে হ'ব লাগে। যি কণ্ডিশ্যনত মই পৰি আছিলোঁ, সেই স্থিতিতে মোক তৎকাল অপাৰেশ্যনৰ প্ৰয়োজন আছিল। কিন্তু সেই হস্পিটেলৰ মানুহে 5 দিন ৰখাৰ পিছতো তাৰ ডক্টৰে এয়া কৈ গুচি গ'ল যে মই আৰু 2 দিন আহিব নোৱাৰোঁ, মই পৰিয়ালৰ কামৰ বাবে বাহিৰলৈ যাম, অহাৰ পিছত চাই ল'ম কি হয়। সেইবাবে মোৰ তাত অপাৰেশ্যনো নহ'ল। শেষত 5 দিন ৰখাৰ পিছত মোক এনেকৈ ক'লে যে ইয়াত কি গোটেই ছত্তীশগড়তে এই ধৰণৰ এক্সিডেণ্টৰ চিকিৎসা কৰাটো সম্ভৱ নহয়। তাৰপিছত মোক নাগপুৰ চিমছত ৰেফাৰ কৰিলে। যেতিয়া মই নাগপুৰ চিমছ গ'লোঁ ছাৰ, তাত যোৱাৰ পিছত মোৰ এদিন পিছত অপাৰেশ্যন হ'ল। অপাৰেশ্যনৰ পিছত ডক্টৰ চাহেবে নিজেই ক'লে যে এই ধৰণৰ কেছত 10%হে চান্স থাকে মানুহ সুস্থ হোৱাৰ, অন্যথা গোটেই জীৱনটো বিচনাত অথবা হুইল চেয়াৰত পৰি থাকে। সেই সময়তে যেতিয়া ঘৰলৈ আহিলোঁ, অহাৰ পিছত মোৰ শহুৰে মোৰ যি শ্ৰীমতী আছে তেওঁক ক'লে যে পুত্ৰী, এজন গুৰুদেৱ আহে, সন্ত ৰামপালদেৱ মহাৰাজ, যাৰ সৎসংগ আহে। সৎসংগৰ শেষত এনেকুৱা ধৰণৰ কিছুমান ভক্ত আহে, যিসকলে কয় যে মোৰ এনেকুৱা বেমাৰ ভাল হ'ল, মোৰ এক্সিডেণ্টৰ আঘাত ভাল হ'ল, এনেকুৱা কথাবোৰ কয়। গতিকে তাত য'ত থাকা, তাৰ পৰা কিছু দূৰত এখন চুৰেগাঁও নামৰ ঠাই আছে, তাত নামদান দীক্ষা কেন্দ্ৰ আছে। তাত তুমি যোৱা আৰু গৈ নাম দীক্ষা লোৱা আৰু নাম দীক্ষালৈ ভক্তি কৰা, একেবাৰে ঠিক হৈ যাবা, এনেকৈ ক'লে। য'ত নেকি মোৰ শহুৰ দেউতা ইতিমধ্যে 15 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ সৈতে জড়িত। তেওঁ এই পন্থত নাছিলে, তথাপিও তেওঁৰ পৰমাত্মাৰ এনেকুৱা প্ৰেৰণা হ'ল, তেওঁক পঠিয়ালে। এই ধৰণে ছাৰ মোৰ শ্ৰীমতীয়ে নাম দীক্ষা চুৰেগাঁও কেন্দ্ৰলৈ যোৱাৰ পিছত তাৰে ভকতসকলে ক'লে যে এনেকুৱা কণ্ডিশ্যন, মই তেওঁৰ নামত নাম দীক্ষা লোৱাৰ বাবে আহিছোঁ। নাম দীক্ষা লৈ আহিল আৰু আহি যেতিয়া ঘৰত কোৱা অনুসাৰে ভক্তি মৰ্যাদাত থাকি আৰম্ভ কৰিলে, গতিকে লাহে লাহে মোৰ পত্নীয়ে লাহে লাহে নাম জপ কৰিবলৈ আৰম্ভ কৰিলে মৰ্যাদাত থাকি। তাৰ আগলৈকেতো ভগতদেৱ মই বিচনাতে আছিলোঁ, না এফালে বাগৰিব পাৰিছিলোঁ না আনফালে, না মই বহিব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ। গোটেই যিবোৰ ক্ৰিয়াকলাপ আছিল, শৌচ কৰা, পেচাব কৰা, সকলো মই বিচনাতে কৰিব লাগিছিল। কাৰণ মোৰ ইয়াৰ পৰা ইয়ালৈকে কটাই আছিলে, ইয়াৰ পৰা ইয়ালৈকে অপাৰেশ্যন হৈছিলে, এয়া চাব পাৰে। গতিকে এনেকুৱা স্থিতি আছিল। এই স্থিতিতেই মোৰ পত্নীয়ে তাৰ পৰা কিতাপ আনিছিলে, জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা। ডক্টৰে আপোনাক কি কৈছিলে? ডক্টৰসকলে এয়া ক'লে যে তুমি এয়া ক'লে যে 90% বুলি ক'ব নোৱাৰি এতিয়া, যে আপুনি আগতে যি স্থিতিত আছিলে সেই স্থিতিতে থাকিব, কিন্তু 10% ওপৰজনৰ ওপৰত বিশ্বাস আছে যে আপুনি সুস্থ হ'ব পাৰে। আৰু তেনেকুৱা স্থিতিত যেতিয়া মই নাম জপ কৰিলোঁ,
গতিকে ছাৰ মই যেতিয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাইছিলোঁ মোবাইলত তেওঁৰ ভিডিঅ' ক্লিপ চাইছিলোঁ সৎসংগৰ গতিকে এইবোৰ কৰোঁতে এনেকুৱা স্থিতি আহিল ছাৰ যে অট'মেটিক মোৰ শৰীৰে লৰচৰ কৰিব আৰম্ভ কৰিলে কাৰণ এটা সময় এনেকুৱা আছিল যে কঁকালে একো কাম কৰা নাছিলে এই ভৰি মোৰ সঠিকভাৱে লৰা নাছিলে কেৱল আঙুলিহে লৰিছিলে গতিকে ডক্টৰেও কৈছিলে যে তুমি এইটো লৰোৱা বন্ধ নকৰিবা গতিকে লাহে লাহে যেতিয়া মই নাম গুৰুদেৱৰ সৎসংগ চালোঁ কিতাপ পঢ়িলোঁ তেতিয়া মোৰ শৰীৰ ইম্প্ৰুভ হোৱা আৰম্ভ কৰিলে ইয়াৰে মাজত কি হ'ল যে ডক্টৰে মোক প্ৰত্যেক 1.5 মাহ 2 মাহৰ মূৰে মূৰে নাগপুৰলৈ মাতিছিলে চেকআপৰ বাবে 4-6 মাহ পিছত যেতিয়া গ'লোঁ ডক্টৰে ক'লে এতিয়া এওক বহুৱাবলৈ আৰম্ভ কৰি দিয়া বালিচ লগাই গতিকে তাৰে আগত মই নিজে বহিবলৈ আৰম্ভ কৰি দিছিলোঁ তাৰপিছত যেতিয়া 3 মাহৰ পিছত যাওঁ ডক্টৰে ক'লে যে এওক থিয় কৰাই খোজ কঢ়াবলৈ আৰম্ভ কৰা কিন্তু তাৰে আগতেই মই খোজ কঢ়া আৰম্ভ কৰি দিছিলোঁ এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত লাহে লাহে আগলৈ ইম্প্ৰুভমেণ্ট হ'বলৈ ধৰিলে তাৰপিছত ছাৰ মই যেতিয়া ষ্টিক লৈ খোজ কঢ়া আৰম্ভ কৰিলোঁ মই মনতেই নিজক ক'লোঁ যে এতিয়া মই গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যাম আৰু মই নিজে নাম দীক্ষাও ল'ম সুৰেগাঁও আশ্ৰমলৈ গ'লোঁ ছাৰ যোৱাৰ পিছত তাতে ভকতসকলে চকীত বহুৱালে কাৰণ সেই সময়ত মই তলত মাটিত বহিব পৰা নাছিলোঁ মোৰ পৰিয়ালৰ মানুহে মোৰ বন্ধু বান্ধৱে ষ্টাফৰ মানুহে এয়া কৈছিলে যে এই মানুহজন কেতিয়াও থিয় হ'ব নোৱাৰিব খোজকাঢ়িব নোৱাৰিব ইমানখিনিলৈ কৈ দিছিলে যে ই এতিয়া গোটেই জীৱনটো চুচৰি ফুৰিব মোৰ অধিকাৰীয়ে ভিআৰখন প্ৰস্তুত কৰি দিছিলে যে এওঁৰ কম্পালচৰি ৰিটায়াৰমেণ্টৰ সেয়া কৰা এওঁৰ 20 বছৰ হ'বলৈ কিমান মাহ বাকী আছে ছাৰ্ভিচৰ কিন্তু পৰমাত্মাৰ এনেকুৱা দয়া হ'ল ছাৰ যে যেতিয়াই মই নাম দীক্ষা লৈ আহিলোঁ আনকি সন্ত ৰামপালদেৱ মহাৰাজক মই দণ্ডৱতো কৰিব পৰা নাছিলোঁ চকীত বহুৱাই মোক নাম দীক্ষা দিছিলে পৰমাত্মাৰ তাৰপিছত যেতিয়াই নাম দীক্ষা লৈ আহিলোঁ মৰ্যাদাত থাকি মই যেতিয়াই ভক্তি কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়াই মোৰ শৰীৰত শক্তি আহিব ধৰিলে আৰু সেই শক্তিৰ বাবে আজি মই আপোনালোকৰ সন্মুখত আছোঁ মই খোজকাঢ়িব পাৰোঁ মই দৌৰিব পাৰোঁ মই বাইক চলাই আছোঁ ছাৰ মই গাড়ী চলাই আছোঁ আজি সকলো কাম কৰিব পাৰিছোঁ মই এয়া কেৱল পৰমেশ্বৰ কবিৰ পৰমাত্মাৰে দয়া এই পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে তেওঁৰে দয়া চমৎকাৰ যে আপোনালোকৰ আগত মই সামান্য মানুহৰ দৰে থিয় হৈ আছোঁ য'ত নেকি মানুহে মোক কৈছিলে ই হুইল চেয়াৰতেই থাকিব খোজকাঢ়িব নোৱাৰিব এই ধৰণে কৈছিলে ছাৰ এয়া বহুত ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত পৰমাত্মাৰ বিচাৰিলে আপুনি এই ৰিপৰ্টখন চাই বুজিব পাৰে যে মোৰ শৰীৰৰ কোনটো অংশৰ হাড় ভঙা আছিলে আপোনালোকে চাব পাৰে এয়া মোৰ শৰীৰৰ কঁকালৰ এক্সৰে আপোনালোকে চাব পাৰে ইয়াৰ যে মাজত গেপ আছে এয়া একেলগেহে থাকে যিটো এক্সিডেণ্টৰ বাবে ভাঙি গৈছিলে জইণ্ট আৰু ইয়াৰ বাবেই মানুহ কাৰণ এইটোৱে এটা অংগ যাৰ বাবে মানুহ থিয় হৈ থাকিব পাৰে তাৰ পাছত অপাৰেশ্যনৰ পাছত ডক্টৰসকলে ইয়াত প্লেট লগাই জইণ্ট লগাই দিছে লগতে এয়া কঁকালৰ হাড় যিডাল ভাঙি এটাই আনটোৰ ফালে সোমাই গৈছে যিটো স্ক্ৰুৰে টাইট কৰি বেলেগকৈ ছেট কৰিছে এই স্থিতিৰ বাবে ডক্টৰে কৈছিলে কাৰণ এয়া উলট পালট হৈছে গতিকে এনেকুৱা স্থিতিৰ বাবে ডক্টৰে কৈছিলে যে এনেকুৱা স্থিতি যাৰ হয় সেইবোৰ বহুত ৰেয়াৰ কেছ হয় আৰু যদি হয়ও মাত্ৰ 10% চান্স থাকে যে মানুহজনে ভাল স্থিতিলৈ অহাৰ অন্যথা 90%টো সম্পূৰ্ণ হুইল চেয়াৰ অথবা বিচনাতেই পৰি থাকে এয়া আপোনালোকে চাব পাৰে ইয়াত আপোনালোকে চাব পাৰে ৰাজনন্দগাঁও ENT হস্পিটেলৰ ৰিপৰ্ট হয় যেতিয়া মই তাৰিখ 24/3/2019 ডক্টৰৰ ওচৰলৈ গৈছিলোঁ নাক কাণ গল বিশেষজ্ঞৰ ওচৰলৈ আৰু তেওঁক ক'লোঁ যে ডক্টৰ চাহাব মোৰ দুয়োখন কাণতে বহুত বিষ আছে আৰু ইয়াৰ পৰা পুজ ওলাই আছে
আৰু মই শুনাত দিগদাৰ পাই আছোঁ কাৰণ মই ডাবল শুনি আছোঁ। তেতিয়া তেওঁ চেক কৰিলে। চেক কৰাৰ পিছত ডক্টৰে এয়া ক'লে যে আপোনাৰ দুয়োখন কাণৰ পৰ্দা ফাটি গৈছে, ফুটা হৈছে, এনেকৈ ক'লে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ ইয়াৰ কি চিকিৎসা আছে? তেতিয়া তেওঁ এটা শব্দত এইটোৱে ক'লে যে এইটোৰ চিকিৎসা কেৱল অপাৰেশ্যন, বিনা অপাৰেশ্যনেৰে এয়া ঠিক হ'ব নোৱাৰে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ কেতিয়া কৰাব লাগিব? তেওঁ এইটো ক'লে যে এতিয়াতো আপোনাৰ কাণ পকি আছে, পুজ ওলাই আছে, যেতিয়ালৈকে ইনফেকশ্যন ঠিক নহয় তেতিয়ালৈকে অপাৰেশ্যন নকৰাও, প্ৰথমতে এয়া ঠিক হ'বলৈ দিয়া, তাৰপিছতহে অপাৰেশ্যনত আহিবা। পিছত আপোনালোকে দেখা পাইছে যে এইখনৰ পিছত আৰু এখন ৰিপৰ্ট আছে। এয়া ইয়াৰ পিছত 8/11/2019 মানে 8 মাহৰ পিছত। যেতিয়া 8 মাহৰ পিছত আকৌ গ'লোঁ তেতিয়া সেই ডক্টৰ সেই হস্পিটেলতেই ক'লে যে তোমাক আগতেই কৈছিলোঁ যে তোমাৰ কাণত ফুটা হৈ গৈছে আৰু এয়া বিনা অপাৰেশ্যনৰে নহ'ব, তেন্তে আপুনি কিয় বাৰ বাৰ আহি আছে? যেতিয়াই অপাৰেশ্যন কৰাব লাগে তেতিয়াহে আপুনি আহিব, অন্যথা নাহিব। মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব। তাৰপিছত মই ক'লোঁ যে এইটো কণ্ডিশ্যন কেতিয়া হয়? তেতিয়া তেওঁ ক'লে যে ইয়াত 3টা কাৰণ থাকে। এটাটো এক্সিডেণ্ট হ'লে তেতিয়া, আৰু দ্বিতীয়তে যদি কোনোবাই ভয়ংকৰ মাত আপোনাৰ কাণৰ ওচৰত শুনাই দিয়ে, আৰু তৃতীয়তে হ'ল যদি কোনোবাই কাণৰ ওচৰত জোৰকৈ থাপৰ মাৰে তেতিয়া। এই 3টা স্থিতিত এনেকুৱা ধৰণৰ ঘটনা হয় বুলি ক'লে। এই 3টা স্থিতিৰ কোনোবা এটা স্থিতি হ'লে তেতিয়া আপোনাৰ কাণত এনেকুৱা ধৰণৰ ফুটা হয়, আৰু ইয়াৰ চিকিৎসা কেৱল মাত্ৰ অপাৰেশ্যনহে, আৰু এই অপাৰেশ্যন আপুনি এটা এটাকৈ কৰাব লাগিব। ইয়াৰ বাবে আপোনাৰ 60,000 পৰা 65,000লৈ খৰচ আহে। মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব বুলি কৈ ওলাই আহিলোঁ। আৰু অহাৰ পিছত আকৌ তেতিয়ালৈকে মোৰ 4 মাহ হৈ গৈছিলে প্ৰথম নাম লোৱা। তাৰ মাজতেই মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গ'লোঁ, আৰু যোৱাৰ পিছত মই সতনাম ল'লোঁ। সতনাম লৈ যেতিয়া সতনামৰ জপ কৰা আৰম্ভ কৰিলোঁ ভগতদেৱ, তেতিয়া সেয়া স্থিতি আহিলে যে আজি মোৰ কাণ আগৰ দৰে হৈ গ'ল। না কোনো অপাৰেশ্যন কৰাৰ প্ৰয়োজন হ'ল, না কোনো ঔষধ খোৱাৰ প্ৰয়োজন হ'ল। লাগিলে আপোনালোকে চাব পাৰে। এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ যে বিনা অপাৰেশ্যনেৰে বিনা ঔষধেৰে মোৰ আজি দুয়োখন কাণেই সুস্থ আজিলৈকে। আপোনালোকে চাব পাৰে 2019ৰ পৰা আজি 2021 চলি আছে। না মই অপাৰেশ্যন কৰাইছোঁ, না মই ঔষধ খাইছোঁ, না আজিলৈ সেই ডক্টৰৰ ওচৰলৈ গ'লোঁ। তথাপিও মোৰ দুয়োখন কাণৰ কোনো সমস্যা হোৱা নাই, সকলো ঠিকেই আছে। গতিকে এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ ভগতদেৱ। ছাৰ, তৃতীয়টো হ'ল এনেতো চমৎকাৰ বহুত হয়, সদায় চমৎকাৰ হয়। এয়া মালিকৰ কৃপা, এনেকৈ চমৎকাৰ হয়। আৰু এনেকুৱা আৰু বহুতো চমৎকাৰ আছে যিবোৰ মই যিমানেই নকওঁ, যিমানেই গনাওঁ কমেই হ'ব। ছাৰ, আজি আপোনালৈ ভক্ত সমাজৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আপোনাৰ বহুত ডাঙৰ এক্সিডেণ্ট হ'ল, ডক্টৰো কৈ দিলে যে 90%টো ভাল নহয়েই, 10%হে ভগৱানৰ ওপৰত। যদিহে তেওঁ কৃপা কৰে তেতিয়াহে ঠিক হৈ যাব। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু ঠিক হৈ গ'ল। ছাৰ, এনেকুৱা কিয় হয় যে মানুহ তীৰ্থস্থানলৈ যায় আৰু দেৱী দেৱতাৰ ওচৰলৈ যায় তথাপিও সুস্থ নহয়, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ডাঙৰ ডাঙৰ বেমাৰ ঠিক কৰি আছে? গতিকে ইয়াৰ পিছত কি লজিক আছে? তেখেতে কেনেকৈ কৰি আছে? এয়া সন্ত ৰামপালদেৱ মহাৰাজ যি আছে কবিৰ পৰমেশ্বৰৰ অৱতাৰ লৈ আহিছে, আৰু এওঁ তত্ত্বদৰ্শী সন্ত হয়। ছাৰ, কিয়নো সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰ অনুকূল যি জ্ঞান আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।